গুৱাহাটী মহানগৰীখন সৰ্বাংগীন সুন্দৰ কৰাৰ কাৰণে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষ হওক বা চৰকাৰে হওক বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে, কেইবা কোটি টকীয়াও অভিলাষী আঁচনি গ্ৰহণ কৰিছে। কিন্তু সেই আঁচনিসমূহ কিমান ফলপ্ৰসূ হৈছে সেয়াহে এই সময়ত এক চিন্তনীয় বিষয়। কিয়নো মহানগৰীত এজাক বৰষুণ দিয়াৰ পিছতে বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু সমান্তৰালকৈ কৃত্ৰিম বান হৈ যোৱা স্থানসমূহত কিন্তু বাট পথসমূহৰ দুৰৱস্থা কিন্তু এক দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ 6 মাইলৰ পৰা নাৰেংগী, নুনমাটি বা চন্দ্ৰপুৰ সংযোগী ৰাজপথত। আৰু এই ৰাজপথটো পূৰ্বতে VIP পথ ৰূপে নামাকৰণ কৰা হৈছিল আৰু সম্প্ৰতি বৰ্তমান এই পথটোৰ নাম হৈছে মহাপুৰুষ মাধৱদেৱ পথ। আৰু মহাপুৰুষ মাধৱদেৱ পথৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ পিছত ঠায়ে ঠায়ে গাঁতৰ সৃষ্টি হৈছে, পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু যিসমূহ পথচাৰী বা বাহন চালকে এই পথটোৰে চলাচল কৰে, অহা যোৱা কৰে, তেওঁলোকে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। পোনপ্ৰথমে মই দৃশ্যসমূহ দেখুৱাইছোঁ নিজে সমৃদ্ধ দৰ্শকসকলক। এনেদৰে পথৰ মাজত যি VIP ৰোড আৰু বৰ্তমানৰ মহাপুৰুষ মাধৱদেৱ পথ ৰূপে নামাকৰণ কৰা হৈছে এই পথটি, আৰু আনফালে মাধৱ টেৰেছা পথ। এই পথটোৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত হৈছে। এই গাঁতত পৰি কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে, কেইবাজনো লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। কিন্তু যিহেতুকে এটা অতি ব্যস্ত পথ, কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অফিচ কাছাৰীৰ লোক, হাজাৰ হাজাৰ লোক দৈনিকে এই পথটোৰে অহা যোৱা কৰে। আৰু পথটোৰ এনে দুৰৱস্থাই কিন্তু জমৰ যন্ত্ৰণা ভোগাইছে পথচাৰীসকলক। বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকৰ দেখি কিনেও তেওঁলোকে নেদেখাৰ ভাও জুৰিছে নেকি, আৰু যাৰ ফলস্বৰূপে কিন্তু প্ৰতিদিনে যিসমূহ পথচাৰী আছে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। পথচাৰীসকল আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এটা ব্যস্ত পথ, দৈনিকে হাজাৰ হাজাৰ যান বাহন এইফালেদি অহা যোৱা কৰে, অফিচ কাছাৰীৰ লোক, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, গতিকে পথটোৰ এনেকুৱা দুৰৱস্থা, কি ক'ব? হয়, আমি প্ৰত্যেক দিনে মানে 8 বজাৰ লগে লগে আমি স্কুলত ল'ৰা ছোৱালী থ'ব যাওঁ সদায়। মানে এইখিনি আমাৰ মেইন নাৰেংগী, এইখিনি আমাৰ গুৱাহাটীৰ হৈছে পাণকেন্দ্ৰ, গুৱাহাটী পাণকেন্দ্ৰ। কিন্তু কথাটো হ'ল কি, আমাৰ আচলতে বস্তুখিনি চৰকাৰক দোষ দিও লাভ নাই। এইটো আচলতে PWD ডিপাৰ্টমেণ্ট আছে বা আমাৰ কাউন্সিলৰ আছে, আমাৰ বিধায়ক মহোদয় আছে, এইখিনি কমচে কম চোৱা চিতা কৰিব লাগে। কাৰণ ইয়াতে হাজাৰ নহয় লাখ লাখ গাড়ী ইয়াত হেৰি হয়। কাৰণ এইফালে 7 গাঁও, এইফালে 6 মাইল, এইফালে চন্দ্ৰপুৰ, বন্দা, বীৰকুছি, নাৰেংগী, কেন্দ্ৰগুৰি যিখিনি আছে যাতায়াতৰ ব্যৱস্থা, এইখিনি এইফালে স্কুল, সেইফালে যাক মৰিগাঁও, বীৰকুছিৰ ফালে মাৰিয়া স্কুল, এইফালে SFS, এইফালে অসম জাতীয় বিদ্যালয় নুনমাটিৰ ফালে আহি গোটেইখিনি এই আমাৰ গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ নাৰেংগী তিনিআলিত গোটেইখিনি গাড়ী আহি ইয়াতে জাম লাগে। সেইকাৰণে ইয়াত এনেকুৱা যান জঁটৰ সমস্যা হয়, মানে আচৰিত কথা। মই সিদিনা নিজে পৰিছোঁ এইখিনি ঠাইত, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ আজিলৈকে নাই, আমি দেখা পোৱা নাই। চৰকাৰক দোষ দি লাভ নাই, PWD ডিপাৰ্টমেণ্টে চাব লাগে, কাউন্সিলৰ মহোদয়ে চাব লাগে, পাৰিষদ আছে, কেইবাগৰাকী পাৰিষদ আছে, কিন্তু কি কাৰণত গুৰুত্ব নিদিয়ে। মই সদায় এই বস্তুটো মই নিজে লক্ষ্য কৰি আছোঁ। মই নিজেই চেনেলবিলাকক মই মাতি আনি মই এই বস্তুখিনি যাতে সোনকালে ঠিক কৰি দিয়ে, মই PWD ডিপাৰ্টমেণ্টক মই অনুৰোধ জনাইছোঁ। কাৰণ ল'ৰা ছোৱালী এনেকুৱা মানে যান জঁটৰ সৃষ্টি হয়, মানে ভাবিব লগা কথা, আচৰিত কথা। ইফালে গাড়ী আহিব মানে ভয় লাগি যায়। এনেকুৱা যদি কাণ্ডজ্ঞান নাথাকে যে চৰকাৰে কি কৰিব, যদি ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টে এইখিনি চোৱা চিতা কৰিব লাগে। কমচে কম প্লাষ্টাৰ নকৰিলেও কমচে কম শিলবাৰী এক গাড়ী পেলাই দিলেও ইয়াতে যথেষ্টখিনি আমাৰ উন্নত। পথটোৰ বিভিন্ন স্থানত দেখা পাইছোঁ যে অকল এইখিনিয়ে নহয়, বৰবাৰীৰ পৰা মেগজিনৰ পৰা নাৰেংগীলৈকে প্ৰায় নুনমাটিলৈকে বিভিন্ন স্থানত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হৈছে, পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে। বিভাগীয় কৰ্তৃপক্ষই কি চকু নপৰে নেকি এইবিলাক বস্তু? বিভাগীয় সেইটোৱেতো কৈ আছোঁ, বিভাগীয় কৰ্তৃপক্ষৰ আচলতে চকু পৰিব লাগে। কাৰণ যিটো প্ৰকাণ্ড প্ৰকাণ্ড গাঁত তাতে আমি দেখিবলৈ পাইছোঁ, সদায় আমি অহা যোৱা কৰোঁ এই ৰাস্তাটোৰে, কিন্তু ভাবিলে আচৰিত লাগে যে সিহঁতে চোৱা চিতা নকৰে নেকি। কমচে কম এবাৰ PWD ডিপাৰ্টমেণ্টে এইখিনি চোৱা চিতা আচলতে কৰিব লাগে। মোৰ বিধায়ক বা আমাৰ পাৰিষদ ডাঙৰীয়াক এটাই মোৰ অনুৰোধ যে এইখিনি কাম আমাৰ বিশেষকৈ নাৰেংগী তিনিআলি 6 মাইলৰ পৰা বৰবাৰীৰ পৰা এইখিনি পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰিব বুলি মই অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে। তাৰমানে নহ'লে ইয়াত বিপদ সংকুল বহুত যাত্ৰা হৈ আছে। কাৰণ হাজাৰ নহয় লাখ লাখ গাড়ী আহি ইয়াত আহি
যান জঁটৰ সৃষ্টি কৰে। বৰষুণৰ পানী পৰাৰ লগে পথে আৰু গাতে সমান হৈ যায়। গাতে সমান হৈ যায় সঁচাকৈ। মই নিজে পৰিছোঁ সিদিনা। এইখিনি মই ভবা নাছিলোঁ যে এনেকুৱা যে তাতে গাঁত হৈ আছে, কিন্তু পানীৰ লগত পানী সমান হৈ আছে। যেতিয়া মই স্কুটিখন দিলোঁ, মই নিজে বাগৰি পৰিছোঁ। ইফালে মোৰ লগত মোৰ বাবু আছে, স্কুলত যোৱা সময়ত আকৌ ঘৰত গৈ আকৌ কাপোৰ কানি সলাই আকৌ মই স্কুলত গ'লোঁ। তেতিয়া মানে এনেকুৱা পৰিস্থিতি হৈ আছে, মানে ভাবিলে আচৰিত কথা। মই PWD ডিপাৰ্টমেণ্টক এনেই অনুৰোধ, অতি সোনকালে আমাৰ এই বৰবাৰীৰ পৰা এইখিনি পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰিব বুলি মই আশা কৰিলোঁ। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ সদা ব্যস্ত এটা পথ, দৈনিকে লাখে লাখে যান বাহন ইয়াত চলাচল কৰে। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি অফিচ কাছাৰী লোক অহা যোৱা কৰে। প্ৰকাণ্ড পুখুৰী অধিকাত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত, স্মাৰ্ট চিটিৰ মাজমজিয়াত বিভাগীয় কৰ্তৃপক্ষ আছে, চকু নপৰে নেকি তেওঁলোকৰ? আজি আপোনাৰ এই পথছোৱাৰ কাৰণে নিউজ আমি আজি অকল কৰা হোৱা নাই, কেইবাবাৰো কৰিছোঁ ইয়াত। আপোনাৰ কি কৰিছে, বাৰ বাৰ আমি নিউজ কৰাৰ পিছত সেইদিনাখনে আপোনাৰ কি কৰিছে, আহি অলপমান মেৰামতি কৰি থৈ গ'ল। মানে এনেকুৱা হৈছে ৰাস্তাত এঠা মাৰি থৈ যোৱাৰ নিচিনা হৈছে, মানে বালি ছটিয়াই থৈ যায় আপোনাৰ। তাৰপিছত আকৌ নেক্সট দিনাখন আমাৰ ছেইম কামেই আপোনাৰ গাত হৈ থাকে। তো ইয়াৰ দ্বাৰা আমাৰ কি হৈছে, আপোনাৰ এদিন ঠিক হয়, নেক্সট দিনা আকৌ মানুহ আহি পৰিব, ইয়াত এক্সিডেণ্ট হ'ব। তাৰ লগতে আপোনাৰ বাৰ বাৰ কেইবাবাৰো আমাৰ নিউজ কৰা গৈছে। এতিয়া আমাৰ এই পথটো আমাৰ পাৰ্মানেণ্টলি চলিউশ্যন এটা লাগে আমাক। আজি ক'ম আমি আকৌ আপোনাৰ ছেইম আপোনাৰ ষ্টণ্ডাছ আপোনাৰ দি ফিলিং কৰিব, ফিলিং কৰি আকৌ তেনেকুৱাই আপোনাৰ গৈ থৈ কেনে আমাৰ ছেইম চিটুৱেশ্যনে হ'ব। ইয়াত আপুনি ইভিনিং আপোনাৰ আহিব, আজি গ'ল, কালি আপুনি আহিব, কালি কেইবাবাৰো ল'ৰা ছোৱালী আপোনাৰ সৰু হওক বা ডাঙৰ হওক বহুত দুৰ্ঘটনা আপোনাৰ ইয়াত সংঘটিত হৈছে। আহিব আপোনাৰ স্পীড ব্ৰেকাৰৰ নিচিনা আপোনাৰ মানে তেনেকুৱা এটা হৈ পৰিছে আপোনাৰ এতিয়া। কেইবাটাও স্থানত এনেকুৱা কেইবাটাও আছে। আপুনি VIP ৰোডত গৈ 6 মাইলটো আপোনাৰ নাৰেংগী ৰোডত যাওক, আপুনি আপোনাৰ স্পীড ব্ৰেকাৰৰ নিচিনাকৈ দ হৈ গৈছে একেবাৰে। তো এইটো আপোনাক এবাৰ চাওক আৰু পাৰ্মানেণ্ট চলিউশ্যন এটা দিয়ক আমাৰ, য'ত আপোনাৰ বাৰ বাৰ ফিলিং কৰি থকাটো আপোনাৰ ভাল নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।